সমৰ্থ পোৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ কাম আৰম্ভ কৰিলো। প্ৰথম যে গভৰ্ণমেণ্টে কিবা এটা ওলাইছে তাক আমি বিৰোধিতা কৰিব লাগে। গতিকে প্ৰথম ৰিয়েকশ্যন ৱাজ ডেট যে আমি এইটোক বিৰোধিতা কৰিম। দ্বিতীয়তে আমাৰ টেকনিকেল ইনকম্পিটেন্সি যে সমৰ্থ পোৰ্টেলটো চলাব পৰা আমাৰ সক্ষমতা নাই, গতিকে আমি কাৰোবালৈকে ব্লেমটো চিফ্ট কৰিব লাগিব যে আমি চলাব পৰা নাই, গতিকে আমাৰ গাতটো দুখ বুলি ক'লে গণ্ডগোল হ'ব। গতিকে আমি এইবিলাক চৰকাৰে কি উলিয়াইছে, এইবিলাক ফাল্টু কাম, এইবিলাক শিক্ষামন্ত্ৰীৰ কাম নাই। নেক্সট ৰিয়েকশ্যন ৱাজ ডেট। বাট লাহে লাহে আমি দেখিলো যে সমৰ্থ পোৰ্টেলটো খুব ভাল কৰি আমিও প্ৰেছাৰ দিলো, NIC-কো ইনফৰ্ম কৰিলো। আজি আপোনালোকে দেখা পায় যে এই বছৰ কলেজসমূহত 2,24,399 গৰাকী প্ৰাৰ্থী আবেদন কৰাৰ পিছত এই সমৰ্থ পোৰ্টেলৰ জৰিয়তে আমি 85.2% ষ্টুডেণ্টক আমি এডমিশ্যন দিব পাৰিলো। এতিয়া আমাৰ অসমৰ ছাত্ৰ সমাজৰ প্ৰতি যিটো দায়বদ্ধতা যে মেক্সিমাম ল'ৰা ছোৱালীয়ে প্ৰথম দ্বিতীয় আবেদনত চিট পাওক, যাতে আমি অসমত GER জেনেৰেল এনৰোলমেণ্ট ৰেচিঅ' আমি বঢ়াব পাৰো। প্ৰথম নামভৰ্তি কৰোঁতে যেতিয়া ছাত্ৰ ছাত্ৰীজন বিমুখ হয় আৰু পিলাৰ টু পোষ্ট ইখন কলেজৰ পৰা সিখন কলেজলৈকে তেওঁ দৌৰিবলগীয়া হয়, ডেফিনেটলি হি অৰ চি উইল বি ডিছকাৰেজ। কিন্তু আজি সমৰ্থ পোৰ্টেলটো থকাৰ কাৰণেই আমি ঘৰত বহি চাব পাৰো যে এইখন কলেজত মোৰ আজি এডমিশ্যন হ'ব বা নহ'ব। আৰু ফাইনেলি আমি এটা সুবিধা দিওঁ স্পট এডমিশ্যন, যাৰ জৰিয়তে ৰেচিডিউৰি এডমিশ্যনখিনি আমি ল'ব পাৰো। এই বছৰৰ দৰে শৃংখলাবদ্ধ এডমিশ্যন কলেজত আগত কেতিয়াও হোৱা নাই। কিন্তু যদি অসমৰ বাতৰি কাকতসমূহ চাওঁ, তেতিয়াহ'লে আমাৰ এনেকুৱা লাগিব যে এই বছৰৰ দৰে আটাইতকৈ ইনডিচিপ্লিন এডমিশ্যন কেতিয়াও হোৱা নাই। তাৰ কাৰণ কি? যে আমি প্ৰথম অৱস্থাত সমৰ্থ পোৰ্টেলটো অহাৰ লগে লগে আমাৰ মনত প্ৰথম ক্ৰিয়া হ'ল যে এডমিশ্যনটো আমি দিব পাৰিম নে নাই, পোৰ্টেলটো আমি চলাব পাৰিম নে নাই, এই পোৰ্টেলত দিলে আমি এডমিশ্যনৰ ফিজখিনি ল'ব পাৰিম নে নাই। এই ধৰণৰ বিভিন্ন আমাৰ মনত সৃষ্টি হোৱা সন্দেহক আমি নিউজলৈকে ৰূপান্তৰ কৰি দিলো। কিন্তু আজি আপোনালোকে চাওক, যি টকা পইচা আপোনালোকে 31 মাৰ্চত পালেহেঁতেন, আজি আপোনালোকে 10 জুলাইত এই টকা পইচাটো পাব সক্ষম হৈছে, কলেজখিনি ভালকৈ চলিব। আৰু এই ক্ৰেডিটটো মই নলওঁ, কাৰণ মইতো এনেও 31 মাৰ্চত টকাটো দিবই লাগিলহেঁতেন। ক্ৰেডিট আমি ললো 16-17 যে আমি বিনামূলীয়া এডমিশ্যন দিলো। কিন্তু এইবাৰ টকা পইচাখিনি যদি ইন টাইমত পোৱাৰ কাৰণে কাবাক আমি ক্ৰেডিট দিব লাগিব, টেকনলজি আৰু সমৰ্থ পোৰ্টেলক দিব লাগিব। যে আজি তাৰ কাৰণে এখন মহাবিদ্যালয়ে 80 লাখ 90 লাখ টকা যি আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰা পাব লাগিলহেঁতেন, আজি আপোনালোকে টকা পইচাখিনি পালে। সুন্দৰভাৱে পেমেণ্ট গেটৱেত একাউণ্টিং হ'ল, কিমান ল'ৰা কিমান পইচা, এখন কলেজত বছৰি নামভৰ্তিৰ কাৰণে কিমান টকা আহে, কি আহে, আজি গোটেইটো এটা স্বচ্ছতাৰ মাজলৈকে গুচি গ'ল। আজি সমৰ্থ পোৰ্টেলৰ কাৰণে পূব কামৰূপ কলেজত এডমিশ্যনৰ পৰা ষ্টুডেণ্টৰ কিমান টকা আহে, এতিয়া DPI RTI এখন কৰিলেও আমি উত্তৰ দিব পৰা হলো। আগতে ইট ৱাজ অপেক, কোনেও নাজানিছিল, গভৰ্ণিং বডীক কিবা এটা কৈছিলে নাই কোৱা, কিন্তু এতিয়া গোটেইটো ট্ৰান্সপাৰেঞ্চি হৈ গ'ল। আৰু ট্ৰান্সপাৰেঞ্চিৰ লাভটো কোনে পালে? কলেজখিনিয়ে পাবলৈ সক্ষম হ'ল। এতিয়া আমি ঠিক কৰিছো যে কুৱেটৰ পিছত আৰু এটা এডমিশ্যন হ'ব। আৰু এটা এডমিশ্যন হোৱাৰ লগে লগে 10 ছেপ্টেম্বৰত আমি কুৱেটত যিখিনি বিনামূলীয়া এডমিশ্যন দিলে তাৰ পইচাখিনিও আমি 10 ছেপ্টেম্বৰত আপোনালোকক উভতাই দিম। তাৰ পিছত আপোনালোকে 3rd ছেমিষ্টাৰ আৰু 5th ছেমিষ্টাৰত আপোনালোকে বিনামূলীয়া এডমিশ্যন দিব। যিদিনাখনে সমৰ্থ পোৰ্টেলত বিনামূলীয়া এডমিশ্যনৰ প্ৰক্ৰিয়া লাষ্ট ডেট পাৰ হ'ব,
তাৰ 10 দিন পিছত আমি তাৰো পইচা উভতাই দিম বহুতক আমি কালেক্টিভলি আমি হেল্প কৰিছিলো আজি তেওঁলোক কলেজৰ প্ৰিন্সিপাল কলেজৰ প্ৰফেসৰ ঠিক আছে আজি আমি 2 লাখ টকা দৰমহা পাওঁ we have a different life but is it necessary to forget our time in the hostel বাকি সব কাম দূৰত থাকক কিন্তু যেতিয়া ষ্টুডেন্ট এজনৰ কাৰণে হোস্টেলৰ মেছ ডিউটি ফ্ৰী পাইছে প্ৰথমটো ভাবিব লাগে যে এই চৰকাৰে কেনেকৈ দি আছে এইবিলাক ক'ৰ পৰা টকা পাইছে ফাৰ্ষ্ট কোৱেশ্চন বাতৰি কাকত বিলাকে উত্তৰ দিব যে লোন লৈ টকা পাইছে এনিৱে ফাইন দ্যাট ইজ এ নিউজ পেপাৰ ৰিপৰ্টিং এটো তেওঁলোকৰ কথা কিন্তু আপোনালোকে যেটা বিশ্বাস কৰিলে যে এই স্কিমটো সঁচা স্কিম তাৰ পিছত এই স্কিমটো সফল কৰাত আপোনালোকে জাপ মাৰি পৰিব নালাগে জানো যে ভাই আই হ্যাভ সিন দোজ ডেজ ইন মাই হোস্টেল গতিকে এই স্কিমটো আমি সাকসেস কৰিলো আজিতো যদি মই ডিক্টেটৰ হলোহেঁতেন মই ডিপিআইক অৰ্ডাৰ দিলোহেঁতেন যে কটনৰ ফেকাল্টিখিনি দৰমহাৰ পৰা 200 টকা কাটি এইবাৰৰ টকাখিনি তাত উভতাই দিব লাগে but I cannot do it because I am not a dictator কাৰণ মই জানো কটনৰ গোটেইকেইজন প্ৰফেসৰক মই চিনি পাওঁ সকলো they have faced the similar hard days in the college in the hostel মই আশা কৰিম যে এইবাৰ যাতে হোস্টেল মেছ ডিউছত যেতিয়া আমি আপোনালোকক অহা মাহত ফৰ্ম পঠিয়াম take it as your own do not distance yourself from the government schemes take it as your own কাৰণ গভৰ্ণমেণ্ট আপোনালোকে ইয়াততো কোনো হিমন্ত বিশ্ব শৰ্মাই নিজৰ ঘৰৰ পৰা টকা দিয়া নাই কালেক্টিভলি উই আৰ গভৰ্ণমেণ্ট মন্ত্ৰী কেইজন গভৰ্ণমেণ্ট নহয় কালেক্টিভলি উই আৰ গভৰ্ণমেণ্ট আজি হাইলাকান্দিত যেতিয়া এখন কলেজত ইন্টাৰভিউ হ'ব বৰাক উপত্যকাৰ ষ্টুডেন্টছৰ লং ডিমাণ্ড আছিল যে 3rd গ্ৰেড 4th গ্ৰেড আমাৰ ষ্টুডেন্টে পাওক গভৰ্ণমেণ্ট অৰ্ডাৰ আমি দিব নোৱাৰো কিন্তু যেতিয়া আমি কৈছো প্ৰফিচিয়েন্সি ইজ লোকেল লেংগুৱেজ তাৰে ষ্টুডেন্টে পাব যেতিয়া আমি কৈছো যে প্ৰফিচিয়েন্সি ইজ লোকেল লেংগুৱেজ কোকৰাঝাৰত বড়ো আৰু অসমীয়া জানা ল'ৰা ছোৱালীয়ে পাব ৰাভা হাছাঙত ৰাভা জানা ভাষা জানা ল'ৰাজনকো আমি কনসিডাৰ কৰিব পাৰো ৰাতিপুৱাই হুলস্থুল হৈ গ'ল যে গভৰ্ণমেণ্টে পিআৰচি উঠাই দিলে কিন্তু পিআৰচিৰ জাগাত যে গভৰ্ণমেণ্টে হাইয়েষ্ট লেভেল অফ সেফগাৰ্ড আনিলে সেই কথাটো কিন্তু কতো উল্লেখ নহয় কিন্তু আমি জানো যে এইখন গভৰ্ণমেণ্টে অসমৰ মানুহৰ স্বাৰ্থতে কাম কৰিব যেতিয়া কলেজৰ প্ৰফেসৰ এপইন্টমেন্ট হয় পিআৰচিৰ কথা কোৱা কাৰণে 2-1খন কোৰ্টত আমাক কলেজে তোমালোকে পিআৰচি ইনসিষ্ট কৰিব নোৱাৰা উই লষ্ট দা কেছ আৰু আমি কলেজৰ ফেকাল্টিত আমি বাহিৰৰ মানুহক এপইন্টমেন্ট দিবলগীয়া হ'ল বিকজ অফ হাই কোৰ্ট এতিয়া আমি কৈছো যে নহয় কলেজৰ প্ৰফেসৰ এপইন্টমেন্ট কৰাৰ আগতে প্ৰফিচিয়েন্সি অফ লোকেল লেংগুৱেজ তাৰমানে শুৱালকুছিত যদি চাকৰি কৰিব খোজে অসমীয়া জানিব লাগিব অসমীয়াৰ পেপাৰ এখন আপোনালোকে 15 মিনিটৰ প্ৰথম কৰাই ল'ব তেতিয়া উৰিষ্যা বা বিহাৰৰ পৰা অহা ষ্টুডেন্টজনে কেনেকৈ অসমীয়াত লিখিব সো যিসকলে নিজক জাতীয়তাবাদী বুলি ভাবে আমি তাতকৈ বেছি জাতীয়তাবাদী উই গো টু দ্য নেক্সট লেভেল কাৰণ পিআৰচি বুলি ক'লে বঙালী কথা কোৱা মানুহ এজনো পিআৰচি হিন্দী ভাষী কোৱা মানুহ এজনো পিআৰচি কিন্তু যেতিয়া লোকেল লেংগুৱেজ বুলি ক'ব ইট ইজ এ ভেৰি হাৰ্ড ডেফিনেশ্যন যেটো কলেজৰ মেনেজিং কমিটিয়ে ঠিক কৰিব হোৱাট ইজ দ্য লোকেল লেংগুৱেজ অফ মাই কলেজ এৰিয়া শুৱালকুছি কলেজে ক'ব অসমীয়া হোজাই কলেজে ক'ব আছামিজ ষ্ট্ৰোক বেংগলী হাইলাকান্দিয়ে ক'ব বেংগলী ষ্ট্ৰোক হিন্দী শিলচৰত ক'ব বেংগলী প্লাস ষ্ট্ৰোক হিন্দী কোকৰাঝাৰত ক'ব বেংগলী ষ্ট্ৰোক বড়ো সব পিআৰচি তো আৰ্মিত কাম কৰি থকা মানুহ জানো ইয়াত পিআৰচি পাব যদি 3 বছৰ থাকে ডক্টৰ মনমোহন সিংও ইয়াত পিআৰচি পাইছিল যদিও অসমত এদিনো থকা নাই because PRC is a legal document but when you spoke about the local language it is a subjective satisfaction of that college আর যার ফলত
কলেজৰ পোষ্টত আউটসাইডাৰে এপইণ্টমেণ্ট পোৱাৰ কথাটো নাহিবই। কিন্তু ৰাতিপুৱাৰ পৰা সাংবাদিক মেল, প্ৰেছ কনফাৰেন্স চব হৈ গ'ল, কিন্তু ক'তো এষাৰ নকলে যে গভৰ্ণমেণ্টে আনাডাৰ ছেফগাৰ্ড ৱাজ প্ৰেছক্ৰাইব। সেইকাৰণে মই ভাবো যে আমাৰ উদ্দেশ্য চবৰে এটাই, কলেজ বিলাক ভাল হওক। কাৰণ মই ইয়াত এই অৰ্ডাৰটো দিওঁতে আই এম নট ইন টু মাইণ্ড। উৰিষ্যাৰ পৰা অহা প্ৰফেচাৰ এজনে বি বৰুৱা কলেজত কেনেকে চাকৰি কৰিব, এণ্ড ভাইচা ভাৰ্চি অসমৰ প্ৰফেচাৰ এজনে উৰিষ্যাত গৈ চাকৰি কৰিব নোৱাৰে। যদি ষ্টুডেণ্টৰ লগত কমিউনিকেট কৰিব নোৱাৰে ইন দ্য লোকেল লেংগুৱেজ, তে কলেজত চাকৰি কৰিতো লাভ নাই। ইন ডেট পইণ্ট উই কেন উইন। আমি কোৰ্টত গ'লেও আমি উইন কৰিব পাৰো যে যদি লেংগুৱেজ নাজানে পঢ়াব কেনেকে। সেইকাৰণে গভৰ্ণমেণ্টৰ প্ৰত্যেকখনেই এই অৰ্ডাৰটো হয়তো আপোনালোকৰ বহুতৰ চকুতো পৰা নাই। সেইকাৰণে DPI সুধি আছে কি কৰিম, DPI উত্তৰ দিবলগীয়া হৈছে। কিন্তু আপোনালোকে এই অৰ্ডাৰখন যদি পঢ়ি চালেহেঁতেন যে all candidates must have proficiency in local language. Matter finish. In university to provision নাই, সুধিবৰ কাৰণে কলেজৰো প্ৰয়োজন নাই, কাৰো প্ৰয়োজন নাই। কাৰণ লোকেল লেংগুৱেজ যে ই বেছি ষ্ট্ৰিক্ট পলিচি, যাতে বাহিৰা মানুহ আহি নুসুমায়। আৰু বাহিৰা মানে ইভেন ষ্টেটৰো ভিতৰত যদি সঁচা PRCও হয়, কিন্তু অসমীয়াটো যদি নিশিকে, বহুত আমাৰ মাজতো ল'ৰা ছোৱালী আছে, অসমীয়া মানুহৰ ল'ৰা ছোৱালী কিন্তু অসমীয়া ক'ব নাজানে, হি ইজ অলছ' আউট। মোৰ ল'ৰা চাপোজ বাহিৰত পঢ়িছে, অসমীয়া ক'ব নাজানে, আজি ডেফিনেটলি মোৰ ল'ৰাজনে ভালকৈ অসমীয়া লিখিব নোৱাৰে, হি ষ্টাডিড আউটচাইড। ই যদি কলেজৰ প্ৰফেচাৰ পোষ্টত এপ্লাই কৰে, হি ইজ অলছ' নট এলিজিবল বিকজ হি ডাজন্ট হেভ প্ৰফিচিয়েঞ্চি ইন দ্য লোকেল লেংগুৱেজ। ক'লেও নহ'ব, লিখিবও লাগিব। So interpret this clause in your favor, যাতে আপোনালোকে ভাল শিক্ষক কৰ্মচাৰী কলেজত নিযুক্তি দিব পাৰে যোনে লোকেল লেংগুৱেজটো জানিব। এনেকুৱা ধৰণৰ ক্লজে ষ্টুডেণ্টক বাধ্য কৰিব যে মই অসমীয়া শিকিম, মই বেংগলী শিকিম, মই বড়ো শিকিম, মই হিন্দী শিকিম, আদাৰৱাইজ মই কলেজত চাকৰি নাপাওঁ। আমি SCSতো এই ক্লজটো দিছো, আমি লোকসেৱা আয়োগৰ পৰীক্ষাটো এই ক্লজটো দিছো, যাতে লোকসেৱা আয়োগতো আমি লোকেল লেংগুৱেজ